চিনেমাখন মই চাইছো, মই চিনেমাখনৰ পৰা শিকিবলৈ যত্ন কৰিছো বা চিনেমাখনৰ পৰা মই কেইটামান কথা উপলব্ধি কৰিছো আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। যদি আপোনালোকে পচন্দ কৰে তেতিয়াহ'লে ডেফিনেটলি চিনেমাখন চাব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। 2015 চনত মুক্তি পোৱা বজৰংগী ভাইজান মুভিখনত এক অনবদ্য চৰিত্ৰৰ সৈতে ভুমুকি মৰা নৱাজুদ্দিন সিদ্দিকীৰ কথা আপোনাৰ নিশ্চয় মনত আছে। कैमरामैन कामिल यूसुफ के साथ चांद नवाब चावड़ा एक दफा और ले ले आ गया पेटू पुलिस वाला अपने मिशन के बारे में बताओ। मिशन? हाँ परमिशन लेकर आया हूँ। नहीं तफसील से बताओ, शुरू से बताओ। पाकिस्तान में कैसे दाखिल हुए? वो तारों के नीचे से। तो इस खतरनाक मिशन के लिए आपको कितने पैसे मिल रहे हैं? पैसे? पैसे क्यों मिलेंगे? हमने ये मन से किया है। अच्छा तो वतन परस्त हो। চান নৱাজ নামৰ এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা সুন্দৰ সাৱলীল নৱাজুদ্দিন সিদ্দিকীৰ অভিনয়ৰ কথা আজিও মনত আছে। আৰু সেই নৱাজুদ্দিন সিদ্দিকীৰ অভিনীত এখন নতুন ছবি কষ্টাও। जो सिस्टम तुझे इतना पावर दिया वही सिस्टम तुझे डेथ पेनल्टी देगा। Sir of Custom Department. This is not a job application, but trial for murder. कोस्टा 24 कैरेट गोल्ड जैसा है। वैल्यू तो बहुत है पर उसका कुछ हो नहीं सकता। নৱাজুদ্দিন সিদ্দিকী অভিনীত কষ্টাও ছবিখন এটা বায়োগ্ৰাফিক মুভি। এয়া কোনো ফিকশ্যনেল মুভি নহয়, এখন বায়োগ্ৰাফিক মুভি। আৰু এই মুভিখনত খুব সুন্দৰভাৱে পৰিচালকে এটা সত্য কাহিনীক আধাৰ হিচাপে লৈ ছবিখনৰ যি কাহিনীভাগ আগবঢ়াই দিছে। ছবিখনত কষ্টাওৰ চৰিত্ৰটোৱে তেওঁৰ ডিউটিৰ প্ৰতি থকা সততা, চিষ্টেমৰ বিৰুদ্ধে যুঁজ দিয়াৰ যি সাহস আৰু লগতে সত্যৰ পৰা বিচলিত নোহোৱাৰ যি এক হিম্মত, সেইটো কিন্তু সুন্দৰকৈ দেখুওৱা হৈছে। আৰু নৱাজুদ্দিন সিদ্দিকীয়ে তেওঁৰ ব্যক্তিগত যিটো এক অভিনয় শৈলী আছে, সেই অভিনয় শৈলীৰে খুব সুন্দৰকৈ তেওঁৰ চৰিত্ৰ ফুটাই তুলিবলৈ ছবিখনত সক্ষম হৈছে। 1999 চনত সৰফৰোশ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা নৱাজুদ্দিন সিদ্দিকীৰ এখন এক অনবদ্য ছবি। আপোনালোকে কিন্তু চাব পাৰে ছবিখন। এই ছবিখনত যি কাহিনী দেখুওৱা হৈছে, সেই কাহিনী ভাগৰ যিটো সত্যতা, সেই সত্যতাৰ ওপৰত আলোচনা কৰিবৰ বাবেই আমি আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছো। ছবিখনত যি চৰিত্ৰ অংকন কৰা হৈছে কষ্টাওৰ, সেই চৰিত্ৰৰ যি মূল মানুহজন, সেইজন কষ্টাও ফাৰ্ণাণ্ডেজ। তেওঁৰ জন্ম হৈছিল 26 এপ্ৰিল 1942 আৰু তেওঁ আচলতে ভাৰতীয় নাগৰিক নহয়, কাবিণ্ডা এংগোলা তাত তেওঁৰ জন্ম হৈছিল। আৰু তেওঁ সেই দেশৰ ৰাষ্ট্ৰদূত হিচাপে বিভিন্ন দেশত তেওঁ কাম কৰিছে। আৰু শেষত ইন দ্য ইয়াৰ 1979 তেওঁ গোৱাত এগৰাকী কাষ্টমছৰ প্ৰিভেণ্টিভ অফিচাৰ হিচাপে চাকৰিত জইন কৰিছিল। আৰু তেওঁৰ চাকৰি কালত তেওঁৰ যি সততা, সেই সততাৰ পৰিচয় কিন্তু তেওঁৰ ডিউটিৰ মাজেৰে দেখুৱাবলৈ সক্ষম হৈছিল। ইন দ্য ইয়াৰ 1991 কষ্টাওৱে এটা টিপ পালে, এটা গোল্ড স্মাগলিঙৰ, যে 1500 কেজি গোল্ড স্মাগলিং হ'বলৈ গৈ আছে। আৰু সেই টিপটো পাই তেওঁ তাৰ অভিযানত নামি পৰে। আৰু সেই অভিযান কালত আত্মৰক্ষা কৰিবলৈ গৈ স্মাগলাৰজন মৃত্যুমুখত পৰে আৰু কষ্টাও নিজেও আঘাতপ্ৰাপ্ত হয়। এই ঘটনাটোক পৰৱৰ্তী সময়ত, যিহেতু এটা
পলিটিকেলি অকণমান এই ঘটনাটোত এটা ইনফ্লুৱেঞ্চ আছিল, কাৰণ যিগৰাকী আপোনাৰ স্মাগলাৰ, যিগৰাকী স্মাগলাৰ নিহত হৈছিল, সেই স্মাগলাৰজন আছিল সেই সময়ৰ গোৱাৰ মুখ্যমন্ত্ৰীৰ ভাতৃ। গতিকে স্বাভাৱিকতেই এটা পলিটিকেল চিন তাত ক্ৰিয়েট হ'বলগীয়া আছিল, যাৰ বাবে এই ঘটনাটো অকণমান বেলেগ ধৰণে গতি কৰোৱা হৈছিলে আৰু কষ্টাৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপ কৰা হৈছিল। আৰু কষ্টাৱে এই নিজৰ ডিউটি খুব সুন্দৰভাৱে, খুব নিয়াৰিকৈ চলাই গৈও তেওঁৰ বিৰুদ্ধে উত্থাপিত সেই হত্যাৰ গোচৰটো সুপ্ৰিম কোৰ্ট পৰ্যন্ত নিয়াইছিল আৰু সুপ্ৰিম কোৰ্টে অৱশেষত তেওঁক ন্যায় দিছিল। আৰু এই মূল ঘটনাটোৰ আলম হিচাপে লৈ এই কষ্টাও চিনেমাখন। কষ্টাও মুভিখন আপুনি হয়তো খুব মচালা নাপাব, কিন্তু এখন চাবলগীয়া মুভি। আৰু মুভিখনৰ পৰা শিকিবলগীয়া কেইটামান কথা আছে। সেইটো হৈছে যে আপোনাৰ যদি লক্ষ্য আপোনাৰ স্থিৰ হৈ থাকে, আপুনি যদি আপোনাৰ লক্ষ্যৰ পৰা বিচলিত নহয়, আপুনি আপোনাৰ উচুলৰ পৰা যদি আপুনি বিচলিত নহয়, তেতিয়াহ'লে আপোনাক কোনেও হৰুৱাব নোৱাৰে। এইটো বহুত ডাঙৰ কথা এটা জীৱনত, যে এজন মানুহে নিজৰ লক্ষ্যটো স্থিৰ কৰি ল'ব লাগে, তেওঁৰ ব্যক্তিগত এটা উচুল থাকিব লাগে। আৰু সেই যে কথাবোৰ, এই কথাবোৰত যদি এজন মানুহে গুৰুত্ব দিয়ে আৰু সেই কথাবোৰ যদি মানুহে সন্মুখত লৈ জীৱনটো আগুৱাই নিবলৈ যত্ন কৰে, তেন্তে এটা সময়ত মানুহজন ছাকচেছফুল হয় বা মানুহজনৰ ওচৰলৈ ছাকচেছ অট'মেটিকেলি আহে। আৰু এই ঘটনাক্ৰমটো বা এই গোটেই ঘটনাক্ৰমটো যদি আপুনি চাই, চিনেমাখনৰ মাধ্যমতে যদি আপুনি চাবলৈ যায়, তাত দেখিব যে কষ্টাওৰ চৰিত্ৰটো বা কষ্টাও এগৰাকী সাহসী অফিচাৰ হিচাপে তেওঁ যি এটা ফেমিলি থকাৰ পিছতো তেওঁ যে ব্যক্তিগতভাৱে যি যুঁজখন দিছিল, সেই যুঁজত যে তেওঁ জয়ী হ'ল, তাৰ পুৰস্কাৰ হিচাপে তেওঁক ৰাষ্ট্ৰপতি বঁটাও দিয়া হৈছিল। তেওঁক সাহসিকতাৰ ৰাষ্ট্ৰপতিৰ যি বঁটা, সেইটো তেওঁক দিয়া হৈছিল। গতিকে আমাৰ জীৱনতো অবষ্টেকলছ বহুত আহিব। আমাৰ জীৱনতো আমি যিটো লক্ষ্য স্থিৰ কৰিম, সেই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে বিভিন্ন বাধা আহিব। সেই বাধাবোৰ অতিক্ৰম কৰি, সেই বাধাবোৰক আওকাণ কৰি বা সেই বাধাবোৰক মোকাবিলা কৰি, সেই বাধাবোৰৰ সৈতে মোকাবিলা কৰি যদি আমি আগুৱাই যাব পাৰো, তেতিয়াহ'লে লক্ষ্যত উপনীত হোৱাৰ পৰা কোনো আমাক বাধা দিব নোৱাৰে বা কোনো আমাক আমাৰ যিটো লক্ষ্যস্থান, সেই লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত কোনো বস্তুৱে হেঙাৰ হিচাপে থিয় দিব নোৱাৰে। গতিকে আপোনালোকক চিনেমাখন মই চাইছো, মই চিনেমাখনৰ পৰা শিকিবলৈ যত্ন কৰিছো বা চিনেমাখনৰ পৰা মই কেইটামান কথা উপলব্ধি কৰিছো আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। যদি আপোনালোকে পচন্দ কৰে, তেতিয়াহ'লে ডেফিনেটলি চিনেমাখন চাব পাৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে।